আপোনাৰ অঞ্চলত বিদ্যুতৰ যোগান নাই নেকি অথবা সঘনাই কাৰেণ্ট গৈ থাকে নেকি তেন্তে চিন্তাৰ কাৰণ নাই কিয়নো বিদ্যুৎ বিভাগে উৎকট গৰ্ভৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্যবাসীলৈ বিশেষ 4টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে এতিয়াৰে পৰা সঘনাই কাৰেণ্ট গ'লেও এটা ফোন কলত আপুনি লাভ কৰিব বিদ্যুতৰ যোগান এই সন্দৰ্ভত সবিস্তাৰ লৈ আছো সমুদ্ৰসকলৈ এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰ্ভৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্যবাসীলৈ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনাৰ অঞ্চলত বিদ্যুৎ নাই নেকি সঘনাই কাৰেণ্ট গৈ থাকে নেকি কাৰেণ্ট নাথাকিলে দিয়ক অভিযোগৰ 1 ছেকেণ্ডৰ ভিতৰত লাভ কৰিব বিদ্যুতৰ যোগান এটা ফোন কলত লাভ কৰিব বিদ্যুতৰ যোগান মুকলি কৰা হৈছে 4টাকৈ বিশেষ হেল্পলাইন নম্বৰ বিদ্যুৎ সম্পৰ্কীয় যিকোনো অভিযোগ দিব পাৰিব এই নম্বৰ কেইটা যোগাযোগৰ অভিযোগৰ নম্বৰ হৈছে 1912 আৰু হোৱাটছএপ নম্বৰটো হৈছে 7575999666 আৰু লগতে 02235296117 অথবা 02269132900 যোগাযোগ কৰিব পাৰিব আপুনি অথবা support@apdcl.org ইমেইল যোগে কৰিব পাৰিব আপোনাৰ অভিযোগ অথবা যিকোনো সমস্যাৰ গতিকে বিদ্যুৎ সম্পৰ্কীয় যিকোনো সমস্যাৰ বাবে গ্ৰাহক সহায়ক নম্বৰ কেইটাৰ জৰিয়তে আপুনি এতিয়া ট্ৰেন্সফৰ্মাৰ বিকল্পৰ পৰা আৰম্ভ কৰি সকলো সমস্যাৰ সমাধান পাব এই নম্বৰ কেইটাত আৰু প্ৰতিখন জিলাৰ বাবে বিদ্যুৎ বিভাগে মুকলি কৰিছে 4টাকৈ হেল্পলাইন নম্বৰ এতিয়া লিখি ৰাখক এই নম্বৰ কেইটা এটা মাত্ৰ ফোন কলতে আপোনাৰ অঞ্চলত পাব বিদ্যুতৰ যোগান এতিয়াৰ কোনো চিন্তাৰ কাৰণ নাই কিয়নো যদিহে সঘনাই কাৰেণ্ট গৈ থাকে অথবা আপোনাৰ অঞ্চলত বিদ্যুতৰ কিবা অসুবিধাৰ সমস্যাৰ সন্মুখীন হয় তেন্তে এতিয়াৰ কোনো চিন্তাৰ কাৰণ নাই কিয়নো ৰাজ্যৰ শক্তি বিভাগে 4টাকৈ বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে মাত্ৰ কেই ছেকেণ্ডমানৰ ভিতৰতে লাভ কৰিব বিদ্যুতৰ যোগান এটা ফোন কল কৰিলে আপুনি লাভ কৰিব বিদ্যুৎ কিয়নো শক্তি বিভাগে মুকলি কৰিছে 4টাকৈ বিশেষ হেল্পলাইন নম্বৰ বিদ্যুৎ সম্পৰ্কীয় যিকোনো অভিযোগ আপুনি দিব পাৰিব এই নম্বৰ কেইটা বিদ্যুৎ সম্পৰ্কীয় যিকোনো অভিযোগৰ বাবে যে বিশেষ নম্বৰটো হৈছে এই নম্বৰটো হৈছে 1912 এই বিশেষ হেল্পলাইন নম্বৰত আপুনি লাভ কৰিব বিদ্যুৎৰ যোগান অথবা যিকোনো সমস্যাৰ সমাধান লাভ কৰিব লগতে 02235296117 অথবা 02269132900 যোগাযোগ কৰিব পাৰিব লগতে support@apdcl.org ইমেইল যোগে কৰিব পাৰিব যোগাযোগ অথবা বিদ্যুৎ সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধান পাবলৈ এই নম্বৰ কেইটাৰ জৰিয়তে ট্ৰেন্সফৰ্মাৰ বিকল্পৰ পৰা আৰম্ভ কৰি আপোনাৰ বিদ্যুৎ সম্পৰ্কীয় সকলো সমস্যা সমাধান হ'ব মাত্ৰ এটা ফোন কলত গতিকে এতিয়াই লিখি ৰাখক এই 4টাকৈ বিশেষ নম্বৰ কেইটা এটা মাত্ৰ ফোন কলতে আপোনাৰ অঞ্চলত পাব বিদ্যুতৰ যোগান কাৰেণ্ট নাথাকিলে দিয়ক অভিযোগৰ কেই ছেকেণ্ডমানৰ ভিতৰতে আপুনি লাভ কৰিব বিদ্যুৎ গতিকে এতিয়াই লিখি লওক এই নম্বৰ কেইটা প্ৰতিখন জিলাৰ বাসিন্দাই দিব পাৰিব অভিযোগ উৎকট গৰমৰ পৰা এতিয়া পৰিত্ৰাণ পাবলৈ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ আপোনাৰ অঞ্চলত যদি বিদ্যুৎৰ যোগান নাই অথবা সঘনাই কাৰেণ্ট গৈ থাকে তেন্তে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিদ্যুৎ বিভাগে 4টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে এটা ফোন কলত আপুনি লাভ কৰিব বিদ্যুৎৰ যোগান সকলো সমস্যা বিদ্যুৎ সম্পৰ্কীয় সকলো সমস্যাৰ সমাধান পাব মাত্ৰ এটা ফোন কলত কিয়নো বিদ্যুৎ বিভাগে মুকলি কৰিছে ফোন নম্বৰ তথা হেল্পলাইন নম্বৰ এই বিশেষ নম্বৰটো হৈছে 1912 লগতে হোৱাটছএপ যোগে আপোনালোকে বিদ্যুৎ বিভাগক যিকোনো সমস্যাৰ সমাধান পাবলৈ যোগাযোগ কৰিব পাৰে গতিকে হোৱাটছএপ নম্বৰটো হৈছে 7575999666 এই নম্বৰটো হোৱাটছএপ যোগে আপুনি ফটো প্ৰেৰণ কৰি আপোনাৰ অঞ্চলত যদি বিদ্যুৎ সম্পৰ্কীয় কিবা অসুবিধাৰ সন্মুখীন হৈছে তেন্তে হোৱাটছএপ যোগে আপুনি সহায় লাভ কৰিব বিদ্যুৎ বিভাগৰ পৰা আনহাতে এই নম্বৰ কেইটাৰ বাহিৰেও
02235296117 অথবা 02269132900 যোগাযোগ কৰিব পাৰিব লগতে ইমেইল যোগেও আপুনি যিকোনো সমস্যাৰ সম্পৰ্কে ক'ব পাৰিব অথবা জনাব পাৰিব আৰু এপিডিচিএলৰ সেই বিশেষ ইমেইলটো হৈছে support@apdcl.org এই ইমেইল যোগেও আপুনি কৰিব পাৰিব যোগাযোগ গতিকে এতিয়া উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্যবাসীলৈ এই ডাঙৰ খবৰ দিলে এতিয়া বিদ্যুৎ বিভাগে যদিহে আপোনাৰ অঞ্চলত সঘনাই কাৰেণ্ট গৈ থাকে তেন্তে এটা ফোন কলত তেতিয়া আপুনি লাভ কৰিব বিদ্যুতৰ যোগান কিয়নো শক্তি বিভাগে 4টাকৈ বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে ৰাজ্যবাসীলৈ